সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকে নিশ্চয় ষ্টক ৰেজিষ্টাৰ মেইনটেইন কৰিছে আৰু ষ্টক ৰেজিষ্টাৰ মেইনটেইন কেনেকৈ কৰিব লাগে হয়তো বহুতেও জানেও, যদি হয়তো কাৰোবাৰ অলপ খেলি মেলি হৈ থাকিব পাৰে। কিছুমান জানিব লগা কথাও আছে এইখিনিতে। মই সেইকাৰণে আপোনালোকক ষ্টক ৰেজিষ্টাৰ কেনেকৈ মেইনটেইন কৰিব লাগে, কেনেকৈ সেইবিলাক ভৰাব লাগে, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই পোষণ ট্ৰেকাৰ অপেন কৰি লোৱাৰ পিছত এই ইণ্টাৰফেচখনৰ লগত আপোনালোকে আটাইয়ে পৰিচিত। এই ইণ্টাৰফেচখন অহাৰ পিছত ওপৰফালে যেতিয়া অকণমান স্ক্ৰল কৰি দিব, টানি দিব, তেতিয়া চাব ইয়াতে ষ্টক ৰেজিষ্টাৰ লিখা আছে। এই ষ্টক ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰি ষ্টক ৰেজিষ্টাৰ অপেন হৈ যাব আৰু এই অপশ্যনটো মোৰ অপশ্যনতো আছে। তো গতিকে মই ইয়াতে ক্লিক কৰি ষ্টক ৰেজিষ্টাৰ প্ৰথমে অপেন কৰি ল'ম। মই ষ্টক ৰেজিষ্টাৰ অপেন কৰি লোৱাৰ পিছত এই পেজটো আপোনালোকে চাই লওক যে ইয়াতে এইখিনিত লিখা আছে THR, টেক হোম ৰেচন। টেক হোম ৰেচনৰ ক্ষেত্ৰত ইয়াতে চাওক প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ্ছ, তাৰপিছত 6 months to 3 years চিলড্ৰেন আৰু ইয়াত এডলেচেণ্ট গাৰ্লছ। এইখিনি আমাৰ ইনেবল হৈ আছে, মানে এইখিনিত আমাৰ THR এই বেনিফিচিয়াৰীবিলাকৰ কাৰণেহে আহে THR। আৰু ইয়াতে চাওক 3 to 6 yearsৰ ক্ষেত্ৰত কিন্তু NA বুলি লিখা আছে, ইয়াত ডাটা নাই। আমি 3 to 6 yearsৰ কাৰণে আমি THR নাপাওঁ, আমি হট কুক মিলহে পাওঁ আৰু সেইটো আমি প্ৰি স্কুলত সেইটো আমি ৰান্ধি খুৱাওঁ আমাৰ বেনিফিচিয়াৰীবিলাকক। এতিয়া এই ক্ষেত্ৰত আপোনালোকে ইয়াতে 3টা কলাম দেখিবলৈ পাইছে, মই আপোনালোকক দেখাই আছোঁ। এই যে 3টা কলাম এনেকৈ আছে, ইয়াতে চাওক ষ্টক ৰিকুৱাৰ্ড ইন পেকেটছ, তাৰপিছত ষ্টক ৰিচিপ্ট ইন পেকেটছ, তাৰপিছত আছে ষ্টক ডিষ্ট্ৰিবিউটেড পেকেটছ। এতিয়া এই যে ষ্টক ৰিকুৱাৰ্ড পেকেটছ, এই ঘৰটো এইটো ছিষ্টেমে অট'মেটিক এইটো ইয়াত আহি থাকিব। ইয়াত আপোনালোকৰ একো কৰিব নোৱাৰে, এই ডাটাখিনি অট'মেটিক আহি থাকিব আপোনালোকৰ পোষণ ট্ৰেকাৰত। ইয়াত আপোনালোকৰ কৰিবলগীয়া একো নাই। আপোনালোকৰ কাম হৈছে ষ্টক ৰিচিপ্ট যে আছে, এই ষ্টক ৰিচিপ্ট অপশ্যনতহে আপোনালোকে কাম কৰিব লাগিব। ইয়াত আপোনালোকে ষ্টক ৰিচিপ্টত কিমান পেকেট ৰিচিভ কৰিলে সেইটো ইয়াতে ভৰাব লাগিব। আৰু ষ্টক ডিষ্ট্ৰিবিউটেড, এইটো আপোনালোকে যেতিয়া THR আপোনালোকে ডেইলি ট্ৰেকিঙত গৈ যেতিয়া THRখিনি ডিষ্ট্ৰিবিউট কৰিব, সেই ডাটাখিনি এইখিনি ঠাইত অট'মেটিক আহি থাকিব। অৰ্থাৎ আপোনালোকে ষ্টক ৰেজিষ্টাৰত মেইন কৰিবলগীয়া কামটো হ'ল ষ্টক ৰিচিপ্ট ইন পেকেটছ, এই বস্তুখিনিহে আপোনালোকে ভৰাব লাগে। এইটো হ'ল THRৰ পেজ আৰু মই এইবাৰ HCMৰ যিটো পেজ আছে সেইটো মই আপোনালোকক দেখাই আছোঁ। ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে যে এই যে THRৰ তলত ৰঙা আঁচ এটা টানা আছে, নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰমানে এই THR পেজটো ইয়াতে ইনেবল হৈ আছে। আৰু মই যেতিয়া HCMৰ ঘৰত ক্লিক কৰি দিম, তেতিয়া চাব ৰঙা আঁচটো এইফালে আহি গৈছে, নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰমানে এতিয়া HCMত ইয়াতে চাওক, ইয়াতো আছে ষ্টক ৰিকুৱাৰ্ড ইন এইটো গ্ৰামছ বুলি লিখা আছে, ষ্টক ৰিচিপ্ট গ্ৰামছ, তাৰপিছত ষ্টক ডিষ্ট্ৰিবিউটেড গ্ৰামছ। তাৰমানে হট কুক মিলটো আমাৰ গ্ৰামত হ'ব। এতিয়া আপোনালোকে যদি পেকেট হিচাপেও পাইছে, সেইটো গ্ৰামত ভৰাব লাগিব আৰু গ্ৰাম হিচাপে এইটো আপোনালোকে যেতিয়া ৰান্ধি খুৱাব, সেইটো গ্ৰাম হিচাপে সেইটো খোৱা হ'ব। এগৰাকী বেনিফিচিয়াৰীক যেতিয়া আপোনালোকে এই হট কুক মিল খাবলৈ দিয়ে, তেতিয়াহ'লে এবাৰত 100 গ্ৰাম আপোনালোকে খাবলৈ দিয়ে। 100 গ্ৰাম হিচাপে এইটো ডিষ্ট্ৰিবিউট হৈ থাকিব। আমাৰ এপছে সেইটো একচেপ্ট কৰিব যে 100 গ্ৰাম হিচাপে আপোনালোকে খুৱাই আছে, সেইটো 100 গ্ৰাম হিচাপে ধৰা হ'ব, মানে 100 গ্ৰামকৈ মাইনাছ হৈ থাকিব। এতিয়া মই প্ৰথমে আপোনালোকক এই THRৰ ঘৰটো আপোনালোকক আৰু আকৌ এবাৰ গৈ মই আপোনালোকক THRটো বুজাব বিচাৰিছোঁ। এই THRত এতিয়া যেনেকুৱা আপোনালোকে চাওক, ষ্টক ৰিকুৱাৰ্ড যিটো আছে, এই ষ্টক ৰিকুৱাৰ্ডত চাওক, এই পেকেটবিলাক যে লিখা আছে 24, 27, 78, এইবিলাক যে পেকেটবিলাক লিখা আছে, সেইবিলাক ছিষ্টেমে অট'মেটিক কিন্তু ইয়াতে এইটো দিছে। এইটো আপোনালোকে একো কৰা নাই, এইটো ছিষ্টেমে এইটো আনি দিছে। আৰু এইটোৰ হিচাপটো হ'ল যে আপোনালোকে এইটো আমাৰ জুন মাহৰ লাষ্টৰ দিনা যিটো আমাৰ বেনিফিচিয়াৰী আছিলে,
আমাৰ পোষণ ট্ৰেকাৰত যিখিনি বেনিফিচিয়াৰী আছিলে সেই বেনিফিচিয়াৰীৰ এগেইনষ্টত আমাৰ এই ষ্টক ৰিকোয়াৰ্ডটো আহিছে। এতিয়া যেনেকুৱা ইয়াতে প্ৰেগনেন্ট উমেনৰ ক্ষেত্ৰত 24 পেকেট আহিছে, ৰিকোয়াৰ্ড 24 পেকেট। এইটো কেনেকৈ হিচাপ হয়, আপোনালোকৰ এই মই যিটো পোষণ ট্ৰেকাৰ অপেন কৰিছোঁ, যিগৰাকী ৱাৰ্কাৰৰ AWCৰ পোষণ ট্ৰেকাৰ অপেন কৰিছোঁ, সেই কেন্দ্ৰটোত আমাৰ প্ৰেগনেন্ট উমেন আছিলে 8 গৰাকী। 8 গৰাকীৰ ক্ষেত্ৰত 8 গৰাকীৰ কাৰণে 3 পেকেটকৈ ধৰা হৈছে, 3 8 গুণ 24, সেইকাৰণে ইয়াতে 24 হৈ আছে। আপোনালোকে এনেকৈ হিচাপ কৰি চাব, আপোনালোকৰ যোৱা মাহৰ যিটো বেনিফিচিয়াৰী আছিলে সেই বেনিফিচিয়াৰীক 3 দি পূৰণ কৰিলে যিটো সংখ্যা হ'ব, সেই সংখ্যাটোৱে কিন্তু আমাৰ ইয়াত আহি থাকিব। আপোনালোকে এইটো নিজে এবাৰ ভালকৈ এইটো কি কৰি চাব পাৰে, পৰীক্ষা কৰি চাব পাৰে যে আপোনালোকৰ যোৱা মাহৰ বেনিফিচিয়াৰীৰ লগত 3 পূৰণ দি যিটো সংখ্যা হ'ব, সেই সংখ্যাটো আমাৰ ষ্টক ৰিকোয়াৰ্ডত আহিব। এতিয়া আমি ষ্টক ৰিকোয়াৰ্ড ইমান আছে, কিন্তু আমাৰ যেতিয়া ষ্টক ৰিচিভ কৰিম সেই ৰিচিপ্টৰ সংখ্যাটো কম আহিব পাৰে বা বেছিও আহিব পাৰে, কিন্তু আমাৰ সংখ্যাটো কিন্তু যোৱা মাহৰ হিচাপতহে দিয়া হৈছে। এই ক্ষেত্ৰত আপোনালোকে যেতিয়া TSR ভৰাব, আমাৰ এনেকুৱা বহুত কেন্দ্ৰ আছে য'ত আমাৰ প্ৰেগনেন্ট উমেনৰ হয়তো আধাৰ নাই। আধাৰ নথকাৰ কাৰণে সিহঁতে পোষণ ট্ৰেকাৰত প্ৰেগনেন্ট উমেন গৰাকীক ৰেজিষ্টাৰ কৰিব পৰা নাই। কিন্তু আমাৰ বেনিফিচিয়াৰী গৰাকী যেহেতু ফিল্ডত আছে, আমাৰ বহুত অংগনবাদী ৱাৰ্কাৰে কি কৰিছে, কৰ্মীয়ে কি কৰিছে, সেই বেনিফিচিয়াৰী গৰাকীকো TSR দিছে, কিন্তু পোষণ ট্ৰেকাৰত এইটো আপলোড হোৱা নাই। এই ক্ষেত্ৰত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিটো আমাক নিৰ্দেশনা দিলে যে যিগৰাকী বেনিফিচিয়াৰী আমাৰ পোষণ ট্ৰেকাৰত ৰেজিষ্টাৰ হোৱা নাই, সেইগৰাকী বেনিফিচিয়াৰীক আমাৰ TSR দিয়াৰ কোনো দৰকাৰ নাই। এতিয়া যদি আপোনালোকে দিয়ে সেইটো আপোনালোকৰ বেপাৰ, কিন্তু এতিয়া যিহেতু পোষণ ট্ৰেকাৰত ষ্টক ৰেজিষ্টাৰ আছে, গতিকে আপোনালোকে যিগৰাকী বেনিফিচিয়াৰী আছে পোষণ ট্ৰেকাৰত সেইগৰাকীকহে TSR আপোনালোকে দিব পাৰিব, আৰু সেইমতে এইখিনি ডিষ্ট্ৰিবিউট হৈ থাকিব। এতিয়া আপোনালোকে যদি বেলেগক দিলে, তেনেহ'লে আপোনালোকৰ পোষণ ট্ৰেকাৰত যিহেতু আপোনালোকে সেইটো ভৰাব নোৱাৰিলে, তেতিয়াহ'লে কিন্তু এইটো ষ্টকত থাকি যাব, সেইটো আপোনালোকৰ কাৰণে অসুবিধা হ'ব। বৰ্তমান আপোনালোকৰ পোষণ ট্ৰেকাৰত এইটো হৈ আছে যে আপোনালোকে যদিও আপোনালোকে ষ্টক ৰেজিষ্টাৰ মেইনটেইন কৰা নাই, কিন্তু আপোনালোকে TSR ভৰাব পাৰিছে। এই কিটো অপশ্যনটো হয়তো আমাৰ 1-2 মাহৰ ভিতৰত অফ হৈ যাব। যদি আপোনালোকে ষ্টক ৰেজিষ্টাৰ মেইনটেইন নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে TSR আপোনালোকে পোষণ ট্ৰেকাৰত ভৰাব নোৱাৰিব, সেইটো ডিজেবল হৈ থাকিব। আপোনালোকে ভৰোৱাৰ অপশ্যনটোৱে নাহিব, তেতিয়া আপোনালোকে ভৰাব নোৱাৰিব। গতিকে এইটো এটা বহুত ডাঙৰ এটা সমস্যা হৈ যাব। সেইকাৰণে আপোনালোকে ষ্টক ৰেজিষ্টাৰ যদি এতিয়ালৈকে মেইনটেইন কেনেকৈ কৰিব লাগে, যদি এতিয়ালৈকে ভালকৈ জানা নাই বা বুজিবলৈ চেষ্টা কৰা নাই, আপোনালোকে এই ভিডিঅ'খন চাই ভালকৈ আপোনালোকে বুজি লওক যে ষ্টক ৰেজিষ্টাৰ কেনেকৈ মেইনটেইন কৰিব লাগিব, আৰু এইটো বহুত গুৰুত্বপূৰ্ণ, বহুত দৰকাৰী। আপোনালোকে কিন্তু ষ্টক ৰেজিষ্টাৰ মেইনটেইন কৰিবই লাগিব, নহ'লে পোষণ ট্ৰেকাৰত আপোনালোকে এইখিনি ভৰাব নোৱাৰে। এতিয়া আপোনালোকে ষ্টক ৰিকোয়াৰ্ডটো বুজি পালে। বুজি পোৱাৰ পিছত এতিয়া আপোনালোকৰ কাম হ'ল যে ষ্টক ৰিচিপ্ট ইন পেকেটছ, আপোনালোকে কিমান পেকেট ৰিচিভ কৰিলে সেইটো আপোনালোকে এইখিনি ঠাইত আপোনালোকৰ ডাটাটো কেনেকৈ আহিব, এইখিনি ঠাইত আপোনালোকৰ ডাটাটো অহাৰ কাৰণে আপোনালোকক এইখিনি ঠাইত ক্লিক কৰি দিব লাগিব। প্লাছ আইকন যিটো আছে, সেই আইকনৰ তাতে আপোনালোকে ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিলে তাৰপিছত পেজ এখন খোল খাব, তেতিয়া আপোনালোকে কিমান পেকেট ৰিচিভ কৰিলে সেইটো আপোনালোকে ভৰাব পাৰিব। মই এবাৰ এই প্লাছ আইকনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, এড TSR ষ্টক ৰিচিপ্ট। এতিয়া আমি কিমান পেকেট TSR ৰিচিভ কৰিলোঁ, সেই পেকেটবিলাক আমি ইয়াতে ভৰাম। এতিয়া প্ৰেগনেন্ট উমেন কিমান পেকেট, প্ৰেগনেন্ট উমেনৰ কাৰণে কিমান পেকেট TSR আহিছে, লেক্টেটিং মাদাৰ্ছৰ কাৰণে কিমান পেকেট আহিছে। এতিয়া আপোনালোককতো হয়তো 100 পেকেট দিলে, সেইখিনি পেকেট আপোনালোকে ইয়াত কেনেকৈ ভৰাব, আপোনালোকৰ বেনিফিচিয়াৰী হিচাপ কৰি লৈ আপোনালোকৰ কিমান পেকেট আহিছে সেইখিনি কিন্তু আপোনালোকে নিজে অলপ জাজ কৰি মিলাব লাগিব। এতিয়া আপোনালোকৰ কেন্দ্ৰত যদি হয়তো চেম শিশু আছে, পুষ্টিহীনতাত ভোগা বাচ্চা আছে, সেই তাৰ কাৰণে চেম চিলড্ৰেনৰ ঠাইত আপোনালোকে এইখিনি ঠাইত ভৰাব লাগিব। তাৰপিছত যদি এডলচেণ্ট গাৰ্লছৰ কাৰণে
TSR আহিছে সেইটো আপোনালোকক অফিচৰ পৰা কৈ দিব, সেইমতে এইখিনি ঠাইত ভৰাব লাগিব। তাৰপিছত প্ৰেগনেণ্ট ওমেনৰ কাৰণে কিমান আছে, লেক্টেটিং মাদাৰ্ছৰ কাৰণে কিমান আছে, চিলড্ৰেন 6 months to 3 yearsৰ কাৰণে কিমান আছে, সেইখিনি আপোনালোকে এটা কাম কৰিব। আপোনালোকৰ বেনিফিচিয়াৰী কিমান আছে, যোৱা মাহত কিমান বেনিফিচিয়াৰী আছিলে 30 তাৰিখলৈকে, এই মাহত যদি কথা 1-2 তাৰিখ বা 4 তাৰিখত এনেকুৱাত আপোনালোকৰ আৰু বেনিফিচিয়াৰী এড হ'ল, তেতিয়া আপোনালোকে সেইটো সংখ্যা ধৰি লাভ নাই। আপোনালোকৰ যোৱা মাহৰ যিটো বেনিফিচিয়াৰী আছিলে জুনৰ 30 তাৰিখলৈকে, সেই বেনিফিচিয়াৰী হিচাপত আপোনালোকে ইয়াত সংখ্যাটো বহাই দিব লাগিব। এতিয়া যদি আপোনালোকৰ প্ৰেগনেণ্ট ওমেন যোৱা মাহত আপোনালোকৰ আছিলে 8 গৰাকীৰ কাৰণে 24 পেকেট আহিছে, গতিকে ইয়াতে কি কৰিব লাগিব, 8 গৰাকীৰ কাৰণে আপোনালোকৰ 24 পেকেট বস্তুটো আপোনালোকৰ নাহিবও পাৰে। টোটাল আপোনালোকৰ কিমান আহিছে আপোনালোকে এবাৰ হিচাপটো কৰি ল'ব, যে আপোনালোকৰ প্ৰেগনেণ্ট ওমেন যদি 8 গৰাকী আছিলে, তাৰপিছত লেক্টেটিং মাদাৰ্ছ 9 গৰাকী আছিলে, এনেকৈ আপোনালোকে যেতিয়া মিলাই ল'ব যে এতিয়া 3 পেকেটটো অহা নাই, হয়তো 2 পেকেট কৰি আহিছে, 8 2 16, তেনেহ'লে আপোনালোকে হয়তো ইয়াতে 16 লিখি দিলে, এইখিনি ঠাইত 16 লিখি দিলে, 16 ভৰালে। তাৰপিছত লেক্টেটিং মাদাৰ্ছৰ কাৰণে হয়তো 18 পেকেট আহিছে, এনেকৈ ভৰালে। তাৰপিছত 6 months to 3 yearsৰ কাৰণে হয়তো আমাৰ পেকেট আহিছে হয়তো 14, আমাৰ 6 months to 3 yearsৰ হয়তো আমাৰ শিশু আছে 12 গৰাকী। 12 গৰাকী যদি আছে 3 12 গুণ 36, কিন্তু আমাৰ ইয়াত হয়তো আমাৰ 2 পেকেট কৰি দিব পৰা হ'ব, তেতিয়াহ'লে হয়তো আমি কি লিখিম 24 পেকেট ইয়াতে লিখি দিলোঁ। এনেকৈ আমি সংখ্যাটো প্ৰথমে আমাৰ নিজৰ এটা ৰাব বহীত আমি হিচাপটো মিলাই ল'ম, মিলাই লৈ সেইমতে আমি এইখিনি ঠাইত এণ্ট্ৰি কৰিম। এনেকৈ এণ্ট্ৰি কৰাৰ পিছত মই ইয়াতে কি কৰিব লাগিব, এইখিনি ঠাইত আপোনালোকে চাওক কেলেণ্ডাৰ আছে, এই কেলেণ্ডাৰ ক্লিক কৰি দিলে আমাৰ কেলেণ্ডাৰ খোল খাব। খোল কৰাৰ পিছত আমি তাৰিখটো ইয়াতে চিলেক্ট কৰিম। মই এবাৰ এইটো দেখাই দি আছোঁ আপোনালোকক। ইয়াত কেলেণ্ডাৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা কি হৈ গ'ল, হয়তো আমি 9 তাৰিখে বস্তুখিনি 8 তাৰিখে বস্তুখিনি ৰিচিভ কৰিছোঁ, 8 তাৰিখ দিলোঁ। দিয়াৰ পিছত এড ষ্টক, ইয়াত যে এড ষ্টক আছে ইয়াতে ক্লিক কৰি দিলে মোৰ কিন্তু ষ্টক ইয়াতে হৈ যাব। আৰু আপোনালোকে এনেকুৱা নাভাবিব যে মোৰ হ'ল নে নহ'ল আকৌ এবাৰ ভৰাওঁ, এই কামটো নকৰিব। এবাৰ কৰি এড ষ্টকত ভৰাই দিলে বছ এইখিনি ছাকচেছ দেখালে হৈ যাব। এতিয়া মই এইটো ভৰাব পৰা নাই, যিহেতু আমাৰ TSR অহা নাই এই মাহত এতিয়ালৈকে, গতিকে মই এইটো TSR এতিয়া নভৰাওঁ। আপোনালোকে কেনেকৈ ভৰাব লাগিব এইখিনি বস্তু মই বুজাই দিলোঁ, যে ক'ত এইখিনি লেক্টেটিঙৰ কাৰণে কিমান আহিছে, 6 months to 3 yearsৰ কাৰণে কিমান আহিছে, ছেম শিশু যদি আছে তাৰ কাৰণে কিমান আহিছে, মুঠৰ ওপৰত ছেম, যোৱা মাহত যদি ছেম আছিলে সেই ছেমক হিচাপ কৰি ইয়াতে ভৰাব লাগিব। এডলেচেণ্ট গাৰ্লছৰ যদি আহিছে সেই এডলেচেণ্ট গাৰ্লছৰখিনি ইয়াতে ভৰাই তাৰপিছত তাৰিখ চিলেক্ট কৰিব, কৰাৰ পিছত এড ষ্টকত ক্লিক কৰি দিলে আপোনালোকৰ TSR ৰিচিভ যিটো অপশ্যন সেইটো আপোনালোকৰ কমপ্লিট হ'ব। তাৰপিছত এইবাৰ মই আহিছোঁ, মই বেক কৰি দিলোঁ, এইটো মই আপোনালোকক ছাকচেছ কৰি নেদেখুৱালোঁ। এইবাৰ মই HCM অপশ্যনত আহিছোঁ, HCMৰ ঘৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যিহেতু আমাৰ 2টা আইকন দেখা গৈছে, এই ইয়াতে প্লাছ আইকন 2টা আছে। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন জাগিছে 2টা কিয়? ইয়াতে চাওক লিখা আছে এড HCM ষ্টক ৰিচিভড ইন পেকেটছ। পেকেটছৰ ক্ষেত্ৰত মানে HCM যেতিয়া পেকেট হিচাপে ৰিচিভ কৰা হ'ব তেতিয়া ইয়াতে ক্লিক কৰি ভৰাব লাগিব, আৰু যদি ৰেচন হিচাপে পোৱা যায় তেতিয়াহ'লে ইয়াতে ক্লিক কৰি ভৰাব লাগিব। এতিয়া পেকেট বা এই ৰেচনৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ, যেনেকুৱা ক'ভিডৰ সময়ত আমাৰ হৈছিলে কি, যে আমাৰ যিবিলাক বেনিফিচিয়াৰী সেই বেনিফিচিয়াৰীক ৰান্ধি খোৱা কিটোৰ মানে হয়তো অলপ অসুবিধা আছিলে, যাৰ কাৰণে হয়তো কোনোবাই ৰান্ধিছে পেকেট হিচাপে বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিছে, তেতিয়াহ'লে আমাৰ এই এড HCM ষ্টক ৰিচিভড ইন পেকেটছ এইটো ঘৰত ক্লিক কৰি দি এইটো ভৰাব লাগিব। আৰু কিছুমান ৰাজ্যত এইটো অপশ্যন আছে যে থাৰ্ড পাৰ্টিয়ে কি কৰে HCMখিনি বনায় আৰু এইখিনি বিতৰণ কৰে। আমাৰ অংগনবাদী কেন্দ্ৰত এইখিনি খাদ্য বনোৱা নহয়। যিবিলাক ৰাজ্যত এইটো অপশ্যন আছে যে থাৰ্ড পাৰ্টিয়ে খাদ্যখিনি বনাই দিয়ে আৰু এইখিনি ভৰোৱা হয়, সেই সিহঁতে ইয়াতে ক্লিক কৰি দি
HCM ভৰাব। আমাৰ ইয়াত যিহেতু আমাৰ অংগনবাদী কেন্দ্ৰতে ৰান্ধি খোৱা হয়, গতিকে আমি কি কৰিম, এইটো ঘৰত ক্লিক কৰি HCM ভৰাম। মই এতিয়া আপোনালোকক এই ঘৰত ক্লিক কৰি দি HCM ভৰোৱাটো মই দেখাই আছোঁ। মই এই ঘৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, অনলি 3 to 6 ইয়াৰ্ছৰ ঘৰটো ইয়াতে ইনেবল হৈ আছে। বাকীবিলাকত কিন্তু আপোনালোকে ক্লিকো কৰিব নোৱাৰে, সেইটোত মানে অপশ্যনটো নাই, এনে বুলি লিখা আছে। এতিয়া মই কি কৰিম, এই চিলড্ৰেন 3 to 6 ইয়াৰ্ছৰ ঘৰত মই ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দি মই গ্ৰামত ভৰাব লাগিব। এতিয়া মই যিগৰাকী বেনিফিচিয়াৰীৰ অংগনবাদী কৰ্মীৰ এই কিটো খুলি লৈছোঁ, পোষণ ট্ৰেকাৰটো খুলি লৈছোঁ, সিহঁতে এইবাৰ কি হৈছে, 14 দিনৰ কাৰণে HCM পাইছে, ৰিচিভ কৰিছে। 14 দিনৰ কাৰণে HCM পাইছে 68 পেকেট। এবাৰ চুজি আহিছে 68 পেকেট আহিছে। তো এইটো আমাৰ যেহেতু গ্ৰামত ভৰাব লাগিব, 68 পেকেট, এক পেকেটত আমাৰ আছে 1000 গ্ৰাম কৰি। 1000 গ্ৰামত 1 কেজি হয়। সেইটো আপোনালোকে অলপ নিশ্চয় জানে, বহুতে আপোনালোকে জানে সেইটো, যে 1 কেজি ইকুৱেল টু 1000 গ্ৰাম। তা ইয়াতে যেহেতু 68 পেকেট পাইছে, তাৰমানে 68ক আমি 1000 দি পূৰণ কৰিলে যিমান গ্ৰাম হ'ব, সেই সংখ্যাটো কিন্তু ইয়াতে লিখিব লাগিব। যদি আপোনালোকে ডাইৰেক্ট 68 ইয়াতে বহাই দিয়ে, যদি ডাইৰেক্ট 68 ভৰাই দিয়ে, সেইটো কিন্তু আপোনালোকৰ ভুল হ'ব। তেতিয়া আপোনালোকে যেতিয়া আমাৰ এই অপশ্যনটো চালু হ'ব, যে আপোনালোকৰ যিমান ষ্টক থাকিব সিমানহে ডিষ্ট্ৰিবিউট কৰিব পাৰিব, তেতিয়া কিন্তু আপোনালোকৰ HCM যেতিয়া দিব, পোষণ ট্ৰেকাৰ অপেন কৰাৰ পিছত ডেইলি ট্ৰেকিঙত গৈ যে HCM দিব, সেইখিনি কিন্তু আপোনালোকে দিব নোৱাৰে। গতিকে এইখিনি আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, আৰু এইখিনি আপোনালোকৰ জানিবলগীয়া কথা। আপোনালোকে একেবাৰে ভয় খাব নালাগে যে এতিয়া মই গ্ৰামত কেনেকৈ লিখিম, এই বহুত এটা ডাঙৰ টেনশ্যন আপোনালোকৰ হ'ব পাৰে। আপোনালোকে একেবাৰে টেনশ্যন নকৰিব, আপোনালোকে সহজভাৱে মই আপোনালোকক বুজাই দিছোঁ। আপোনালোকে যিমান পেকেট পাইছে সেই পেকেটৰ সংখ্যাটো লিখিব। লিখাৰ পিছত মাত্ৰ 3টা শূন্য বহাই দিব, বাছ হৈ গ'ল, আৰু একো নাই। আপোনালোকে 68 পেকেট পাইছে, 68ৰ পিছত 3টা শূন্য বহাই দিলে বাছ হৈ গ'ল, 68,000 গ্ৰাম আপোনালোকে এইবাৰ HCM ৰিচিভ কৰিছে, বাছ আৰু একো নাই। এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব, তাৰিখটো চিলেক্ট কৰিব। এতিয়া কিমান তাৰিখে পাইছে, মই কেলেণ্ডাৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে 9 তাৰিখে বস্তুখিনি ৰিচিভ কৰিছে, মই 9 তাৰিখ দিলোঁ। দিয়াৰ পিছত অ'কে মাৰি দিলোঁ। ইয়াতে 9 তাৰিখ আহি গ'ল, জুলাই মাহৰ 9 তাৰিখ। তাৰপিছত মই এড ষ্টকত যেতিয়া ক্লিক কৰি দিম, বাছ মোৰ কাম কিন্তু শেষ। নিশ্চয় আপোনালোকে এইখিনি বুজাৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ একেবাৰে অসুবিধা হোৱা নাই। আপোনালোকে ইয়াতে চাওক, ষ্টক ৰিচিপ্ট গ্ৰামছ বুলি লিখা আছে। গতিকে আপোনালোকে ইয়াতে যদি অনলি 68 পেকেট লিখি থ'লে হয়, তেতিয়াহ'লে কিন্তু ভুল হৈ থাকিল হয়। আৰু পৰৱৰ্তী সময়ত এনেকুৱা হ'ব যে আপোনালোকে HCM বিতৰণ কৰিব নোৱাৰিব, পোষণ ট্ৰেকাৰত অপশ্যনটোৱে নাহিব। গতিকে আপোনালোকে এইটো অলপ ভালকৈ বুজি লওক আৰু সেইমতে কাম কৰিব লাগিব। আপোনালোকে ইয়াতে যিমান পেকেট পাইছে সেই পেকেটৰ লগত 3টা শূন্য বহাই দিলে বাছ কাম হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, এড ষ্টকত ক্লিক কৰি দিব। এই এড ষ্টকত ক্লিক কৰি দিব। মই ইয়াতে এড ষ্টকত ক্লিক কৰি দিছোঁ। এড ষ্টকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, ষ্টক হেজ বিন এডেড ছাকচেছফুলি, বছ আমাৰ আৰু একো নাই। যেতিয়া আপোনালোকে এনেকৈ ভৰাই থাকিব, তাৰপিছত কিন্তু কিছুমান অপশ্যন আৰু আহিব, যে আপোনালোকে কিমান পেকেট পালে, কিমান ডিষ্ট্ৰিবিউট কৰিলে, সেইখিনি কিন্তু আপোনালোকৰ অপশ্যন আহি যাব। এইবিলাক মই পৰৱৰ্তী আপোনালোকক এইখিনি বস্তু আপোনালোকক দেখুৱাই দিম, যে ষ্টক ৰিচিভ কেনেকৈ কৰিলে, তাৰপিছত ডিষ্ট্ৰিবিউট কিমানখিনি হ'ল। এই পেজত চাওক, আপোনালোকে নিশ্চয় দেখা পাইছে, মই এনেকৈ সোঁফালে টানি দিছোঁ। টানি দিয়াৰ পিছত HCMৰ ঘৰত তলত ইয়াতে চাওক, এই যে মই যে ষ্টক যে ভৰালোঁ, এইখিনি চাওক আহি গৈছে। ষ্টক ৰিচিপ্ট ডেট চাওক 9 জুলাই। তাৰপিছত এই পেকেট চাওক 68,000 আহিছে। তাৰপিছত ইউনিট গ্ৰামছত আহিছে। নিশ্চয় আপোনালোকে এইখিনি একদম ধুনীয়াকৈ বুজি পাইছে, আৰু এনেকুৱা হ'ব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিবিউট কিমান হ'ল সেইখিনি ডাটাও কিন্তু আপোনালোকে পাই যাব।
এতিয়া যেহেতু আমাৰ সেইখিনি আগতে ষ্টক মেইনটেইন কৰা হোৱা নাছিল, গতিকে ষ্টক কিমান ডিষ্ট্ৰিবিউট হৈছে সেইখিনি ডাটা মই ইয়াতে দেখাব পৰা নগ'ল। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাই দিম, সেইখিনিও আপোনালোকে কিমান ৰিচিভ কৰিলে, কিমান ডিষ্ট্ৰিবিউট হ'ল, কিমান ষ্টকত ৰৈ আছে, সেইখিনি গোটেই ডাটা কিন্তু আপোনালোকে দেখা পাব। এইখিনিতে মই আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ, সেইটো হ'ল হয়তো আপোনালোকে পৰৱৰ্তী মোক এই ভিডিঅ'তে হয়তো কমেণ্ট কৰি জনালে হয়। এতিয়া একেলগে আপোনালোকে হয়তো 71 ডেইজৰ TSR ৰিচিভ কৰিছে, এনেকুৱাতো হয় আমাৰ একেলগে 3 মাহৰ TSR দি দিয়ে। সেইখিনি ক্ষেত্ৰত আপোনালোকে এই পোষণ ট্ৰেকাৰত কেনেকৈ ভৰাব, এইটো কিন্তু বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় যে 71 ডেইজৰ TSR আহিছে, আপোনালোকে ষ্টক ৰেজিষ্টাৰত যেতিয়া ভৰাব আপোনালোকে কিন্তু অনলি 25 দিনৰ হিচাপ কৰি যিমানখিনি হ'ব সেইখিনি 1 মাহত ভৰাব। তাৰপিছত যিখিনি থাকি গ'ল সেইখিনিৰ পৰা আকৌ নেক্সট মাহত 25 দিনৰ ভৰালে, তাৰপিছত বাকী যিখিনি থাকি গ'ল সেইখিনি আকৌ তাৰ নেক্সট মাহত ভৰালে। এনেকৈ কিন্তু আপোনালোকে এইটো মেইনটেইন কৰিব লাগিব। আপোনালোকে ডিষ্ট্ৰিবিউট যদিও হয়তো আপোনালোকৰ বস্তুখিনি ষ্টক কৰি ৰখাৰ অসুবিধা অংগনবাদী চেণ্টাৰত, যাৰ কাৰণে হয়তো আপোনালোকে TSRখিনি একেলগে 3 মাহৰ বস্তু বেনিফিচিয়াৰীক দি দিছে, সেইখিনি আপোনালোকে দি দিয়াৰ ক্ষেত্ৰত আপোনালোকে কৈ দিব অহা 3 মাহ কিন্তু আমি ভৰাম, কিন্তু বস্তুখিনি একেলগে দিলোঁ, যিহেতু আমাৰ ৰখাৰ অসুবিধা, আমাৰ হয়তো কেন্দ্ৰত তেনেকুৱা ঠাই নাই, বস্তুখিনি নষ্ট হৈ যাব, সেইখিনি আপোনালোকে বুজাই দিব। আৰু সেইমতে আপোনালোকে 1 মাহত 25 দিনৰ কৰি বস্তু ভৰাব। ভৰাই আৰু এনেকুৱা হ'ব যে আপোনালোকৰ এইখিনি মানে 71 দিনৰ বস্তু যে পাইছে 71 ডেইজৰ, সেইখিনি বস্তু শেষ নহওঁতে আৰু বস্তু আহিছে। আপোনালোকে বহি এখন মেইনটেইন কৰিব যে আপোনালোকে মাহে মাহে যে ভৰাই আছে আৰু কিমান বস্তু থাকি গ'ল, কিমান দিনত থাকি গ'ল, সেইখিনি আপোনালোকৰ ৰেজিষ্টাৰ বহীত আপোনালোকে লিখি ৰাখিব। আৰু সেইমতে পোষণ ট্ৰেকাৰত কিন্তু আপোনালোকে একেলগে 3 মাহৰ বস্তু পালেও একেলগে 3 মাহৰ বস্তু ভৰাব নোৱাৰে, আপোনালোকে 1 মাহত 25 দিনৰহে ভৰাব পাৰিব। আৰু সেইমতে আপোনালোকে ভৰাব আৰু আপোনালোকে ঠিকমতে ভৰাই থাকিব, আকৌ পাহৰি নাযাব। প্ৰত্যেক মাহতে আপোনালোকে সেইমতে ভৰাব লাগিব, নহ'লে আকৌ পিছত TSR আপোনালোকে ডিষ্ট্ৰিবিউট কৰিব নোৱাৰিব, আৰু ডিষ্ট্ৰিবিউট কৰিব নোৱাৰিলে সেইখিনি আকৌ আপোনালোকৰ কাৰণে বহুত এটা সমস্যাৰ কাৰণ হ'ব যে কিয় আমি TSR ডিষ্ট্ৰিবিউট কৰা নাই। সেইখিনি ক্ষেত্ৰত আপোনালোকে বিপদত পৰিব। আমাৰ অফিচো কাৰ্যালয় যিটো আছে আপোনালোকৰ, সেই কাৰ্যালয়ো আপোনালোকৰ বহুত বিপদত পৰি যাব। গতিকে আপোনালোকে সেইমতে কাম ঠিকমতে কৰিব বুলি মই ধৰি লৈছোঁ। HCMৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব যে মাহত আপোনালোকে 25 দিনৰহে খাদ্য বস্তু ভৰাব পাৰে, ইয়াৰ বেছি নোৱাৰে। যদি আপোনালোকৰ থাকেও বস্তু একেলগে যদি ডিষ্ট্ৰিবিউট কৰেও আপোনালোকৰ ষ্টক ৰেজিষ্টাৰত বহীত সেইখিনি লিখি ৰাখিব, আৰু মাহে মাহে পোষণ ট্ৰেকাৰত 25 দিনৰহে বস্তু ভৰাব। গতিকে আপোনালোকে ষ্টক ৰেজিষ্টাৰৰ যিখিনি জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা আপোনালোকে নিশ্চয় বুজিব পাৰিছে বুলি মই ধৰি লৈ আজিৰ ভিডিঅ'টো মই আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।